যদি আমি নিজৰ ঘৰৰ মুখৰ আগত নিজৰ বাউণ্ডেৰী ৱালত জুবিন দাক অকুৱাই দিওঁ কাৰ মাইকেল বা দম আছে যোনে পাৰিছেতো আপোনালোকে পেইণ্ট কৰক আৰু চিৰিয়াছলি কৈছো পেইণ্ট কৰক মইতো কৰাম এইবিলাক ঘৰত গৈ পেলাই মানে কৰামেই এইটো 100%। এতিয়া মই গুৱাহাটীত আছো কিন্তু মই 100% কৰাম বিশেষকৈ মই গুৱাহাটীৰ মানুহখিনিক কৈছো আপোনালোকে এই যোনটো ৰাস্তাতেদি কোনোবা এই কাৰোবাৰ প্ৰধানমন্ত্ৰী যাব ন এই ৰাস্তাতে পুৰা জুবিন গাৰ্গ হৈ যাব লাগে ফুল গোটেই ৰাস্তাটো যোন ৰাস্তাইদি মানে হেৰি হ'ব একদম ফুল জুবিন গাৰ্গ হৈ যাব লাগে গম পাব লাগিব সুধিব লাগিব যে কোন হয় তেতিয়া আপোনালোকে মজবুৰন মানে ৰিপ্লাই দিব লাগিব ৰজা হয় তেওঁ সেইকাৰণে তেওঁৰ ফটো তাত চব জেগাতে আছে এইটো কৰক কাৰণ এই গণেশগুৰিৰ পৰা আঁতৰাই দিয়া এই প্ৰক্ৰিয়াটো মানে গম পাইছে নাই মানুহে মানে এটা মানে খুব আছে কিছুমান মানুহে বেয়া পায় মানে জুবিনৰ লগত একেলগে থাকিলে একেলগে উঠা বহা কৰিলে একেলগে খালেও চাগে ভাত পানী কিন্তু এতিয়া ভাবিছে যে জুবিন দা আমাতকে ইমান ফেমাছ হৈ গৈছে মৰাৰ পিছতো ইমান ফেমাছ হৈ আছে কিন্তু আমি একো কৰিব পৰা নাই এইটো আচলতে সৌভতে আঁতৰোৱা গৈছে তো সেইকাৰণে এই বস্তুটো কিন্তু শেষ হ'ব নালাগিব জুবিন দাৰ দপদপনিটো যোনটো আছিলে সেই দপদপনিটো এনি টাইম থাকিব লাগিব সদায় মানে জয় জুবিন দা যোনটো বস্তু আমি অকল জাষ্ট ক'লেই নহ'ব মানে তেওঁক চব ফালে কৰি দিব লাগিব যে একদম জুবিনময় হৈ যাব লাগিব কথাটো এটা কথা আমি 100% চিয়'ৰ যে গভৰ্ণমেণ্টৰ নিৰ্দেশনাতে বা যোনে হ'ব আৰু যোনে এইবিলাক কাম কৰিবলৈ দিয়ে তেওঁলোকৰ নিৰ্দেশনাতেই আমাৰ হিয়াৰ আমঠু আমাৰ সকলো জুবিন গাৰ্গৰ ফটোখন যোনটো পেইণ্টিং সেইটো আঁতৰাবলৈ নিৰ্দেশ দিয়া গ'ল অ'কে ঠিক আছে কিন্তু যদি আমি নিজৰ ঘৰৰ মুখৰ আগত সকলোৱে এখন পেইণ্টিং ৰাখি দিওঁ যদি পেইণ্ট কৰাই দিওঁ নিজৰ বাউণ্ডেৰী ৱালত জুবিন দাক অকুৱাই দিওঁ কাৰ মাইকেল বা দম আছে যোনে পাৰিছেতো আপোনালোকে পেইণ্ট কৰক আৰু চিৰিয়াছলি কৈছো পেইণ্ট কৰক মইতো কৰাম এইবিলাক ঘৰত গৈ পেলাই মানে কৰামেই এইটো 100%। এতিয়া মই গুৱাহাটীত আছো কিন্তু মই 100% কৰাম বিশেষকৈ মই গুৱাহাটীৰ মানুহখিনিক কৈছো আপোনালোকে এই যোনটো ৰাস্তাতেদি কোনোবা এই কাৰোবাৰ প্ৰধানমন্ত্ৰী যাব ন এই ৰাস্তাতে পুৰা জুবিন গাৰ্গ হৈ যাব লাগে ফুল গোটেই ৰাস্তাটো যোন ৰাস্তাইদি মানে হেৰি হ'ব একদম ফুল জুবিন গাৰ্গ হৈ যাব লাগে গম পাব লাগিব সুধিব লাগিব যে কোন হয় তেতিয়া আপোনালোকে মজবুৰন মানে ৰিপ্লাই দিব লাগিব ৰজা হয় তেওঁ সেইকাৰণে তেওঁৰ ফটো তাত চব জেগাতে আছে তেওঁ ৰজা হয় কাৰণে ৰজাক প্ৰতিটো জেগাত ৰখা হৈছে এইটো কৰক কাৰণ এই গণেশগুৰিৰ পৰা আঁতৰাই দিয়া এই প্ৰক্ৰিয়াটো মানে গম পাইছে নাই মানুহে মানে এটা মানে খুব আছে কিছুমান মানুহে বেয়া পায় মানে জুবিনৰ লগত একেলগে থাকিলে একেলগে উঠা বহা কৰিলে একেলগে খালেও চাগে ভাত পানী কিন্তু এতিয়া ভাবিছে যে জুবিন দা আমাতকে ইমান ফেমাছ হৈ গৈছে আমি হেৰি হ'ব পৰা নাই আমাৰ হেৰিটো হেৰি গৈছে মৰাৰ পিছতো ইমান ফেমাছ হৈ আছে কিন্তু আমি একো কৰিব পৰা নাই এইটো আচলতে সৌভতে আঁতৰোৱা গৈছে তো সেইকাৰণে এই বস্তুটো কিন্তু শেষ হ'ব নালাগিব জুবিন দাৰ দপদপনিটো যোনটো আছিলে সেই দপদপনিটো এনি টাইম থাকিব লাগিব সদায় মানে জয় জুবিন দা যোনটো বস্তু আমি অকল জাষ্ট ক'লেই নহ'ব মানে তেওঁক চব ফালে কৰি দিব লাগিব যে একদম জুবিনময় হৈ যাব লাগিব কথাটো মইতো নিজৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ অথনি মই গ'লো তালে কিছুমান মানুহে ভিডিঅ' বনালে বেয়া পায় সেইকাৰণে বনোৱা নাই বনালেও বিপদ নবনালেও বিপদ বহুত প্ৰব্লেম মানুহে যি টি কৈ দিয়ে এতিয়া কিন্তু মই সেইটো কথা বিচাৰিছোঁ যে আপোনালোকে এই বস্তুটো আমি কৰিব লাগিব এইটো কৰিবই লাগিব জয় জুবিন দা জয় আই অসম।